বিশেষভাৱে অসম শিশু শিক্ষা সমিতি বিদ্যাভাৰতীৰ অন্তৰ্গত অসমত যিমানখিনি শংকৰদেৱ শিশু নিকেতন আছে এই নিকেতনবোৰক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিবৰ কাৰণে নিৰ্দেশনা আহে মাজে মাজে। গতিকে আমি প্ৰথমবাৰৰ কাৰণে এই বছৰৰ শেষত এই প্ৰতীকী বজাৰৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ মাজত পাঠ্যক্ৰমৰ যিটো একঘামী যিটো শিক্ষাদান সেই আক্ষৰিক শিক্ষাদানৰ পৰা অলপমান আঁতৰি তেওঁলোকক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিবৰ কাৰণে এইটো চিন্তা চৰ্চা কৰা হৈছে। আৰু আহক আমি চিন্তা কৰিছোঁ প্ৰতিজন অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনি দিছে আৰু গাঁৱৰ সতেজ নিজৰ বাৰীত লগা সতেজ শাক পাচলি লৈ আহি ছাত্ৰ ছাত্ৰীৰ মাজত ইয়াত বজাৰ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে। এটা কথা ক'ব লাগিব, শিক্ষা লোৱা মানেই হ'ল চাকৰি নহয় যে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা বৰ্ধিত জনসংখ্যাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰি হয়তো তেওঁলোকে চাকৰি মনে বিচৰা চাকৰি নাপাবও পাৰে। তো তেনে সময়ত তেওঁলোক হতাশ নহৈ তেওঁলোকে ব্যৱসায়ৰ দ্বাৰা বাণিজ্য বছতে লক্ষ্মীৰ যিটো কনচেপ্ট হয় তাৰ দ্বাৰা তেওঁলোকে জীৱনত বহুতো উন্নতি কৰিব পাৰিব। আজিৰ দিনত ব্যৱসায়ে যথেষ্ট ছাত্ৰ ছাত্ৰী তথা সমাজৰ প্ৰতিজন ব্যক্তিয়ে স্বাৱলম্বী হ'ব বিচাৰিছে। গতিকে আমি এই শিক্ষাটো তেওঁলোকক সৰুৰ পৰাই প্ৰদান কৰিব বিচাৰিছোঁ আৰু তেওঁলোকে টকা পইচাৰ হিচাপো তেওঁলোকে ল'ব পাৰিছে। কিমান বস্তুৰ কিমান দাম হয় তেওঁলোকে জোখমাখৰ হিচাপ ল'ব পাৰিছে। গতিকে এইটো এটা ব্যতিক্ৰমী চিন্তা চৰ্চাৰে এই বজাৰৰ আয়োজন কৰা হৈছে।